কৰিমগঞ্জত ভাৰত-পাক যুদ্ধৰ বিজয় দিৱস স্মৰণ কৰা হ'ল বীৰ শহীদ জোৱানক। কৰিমগঞ্জ কলেজৰ খেলপথাৰত অনুষ্ঠিত হয় যুদ্ধ বিজয় দিৱসৰ দিনজোৰা কাৰ্যসূচী। ভাৰত-পাক যুদ্ধৰ 50 বছৰ। কৰিমগঞ্জত বীৰ শহীদক সশ্ৰদ্ধ সোঁৱৰণ। 1971 চনত ভাৰতীয় সেনাই পাকিস্তানৰ সৈতে যুদ্ধ কৰি বাংলাদেশক দিছিল এখন স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা। সেই যুঁজত আজিৰ দিনটোতে কৰিমগঞ্জত শ্বহীদ হৈছিল 3জন ভাৰতীয় সেনা। শ্বহীদ হৈছিল সেনাৰ 99 MTN ৰেজিমেণ্টৰ মেজৰ চমন লাল, 9 গাৰ্ডছৰ গাৰ্ডমেন দীননাথ যাদৱ আৰু 87 BN BSFৰ সাব ইন্সপেক্টৰ ভৰত সিং গুৰু। দেওবাৰে কৰিমগঞ্জ বাংলাদেশ সীমান্তৰ কুশিয়ৰা নৈ পাৰত স্থাপন কৰা স্মৃতিসৌধত বীৰ শহীদ 3গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদনৰ লগতে পালন কৰা হয় যুদ্ধ বিজয় দিৱস। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বীৰ শহীদ কেইগৰাকীৰ পৰিয়াল উপস্থিত থাকে। सबके लिए गर्व की हम महसूस करते हैं कि उनकी वजह से हम सब सेफ हैं, सुरक्षित हैं और बहुत बहादुर हैं वो लोग। পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ লগতে কৰিমগঞ্জ কলেজৰ খেলপথাৰত অনুষ্ঠিত হয় যুদ্ধ বিজয় দিৱসৰ দিনজোৰা কাৰ্যসূচী। কাৰ্যক্ৰমত সহযোগিতা আগবঢ়ায় কৰিমগঞ্জত থকা 7 নং বেটেলিয়নৰ সীমা সুৰক্ষা বাহিনীয়েও। समाज के मन में श्रद्धा, भक्ति और समर्पण जो बलिदानों के ओर तैयार करना है, इसके लिए हम परिश्रम कर रहा है। इस कड़ी में एक कार्यक्रम अच्छा हो गया, ऐसा हम मानते हैं। 21 নৱেম্বৰৰ উপৰিও স্বাধীনতা আৰু গণৰাজ্য দিৱসতো বীৰ শহীদ কেইগৰাকীলৈ চৰকাৰৰ ফালৰ পৰা অৰ্পণ কৰা হয় শ্ৰদ্ধাঞ্জলি। কৰিমগঞ্জৰ পৰা গৌৰীশ পণ্ডিত, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনলৈ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিক বঁটা। ৰাইটাৰ্ছ ফোৰাম অসম আৰু অসম বন্ধুৰ উদ্যোগত প্ৰদান কৰা হয় এই বঁটা। অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই অহা মুঠ 25গৰাকী ব্যক্তিক। অনুষ্ঠানতে অমল নাৰায়ণ পাটোৱাৰীৰ বিষ্ণুৰাভা সৃষ্টি আৰু দৃষ্টি বিষয়ক গ্ৰন্থখন উন্মোচন কৰা হয়। বিভিন্ন দিশত যিসকল ব্যক্তিৰ পাৰদৰ্শিতা আছে, সমাজত একোটা বিষয় লৈ তেওঁলোকে নিজক প্ৰতিষ্ঠিত কৰিছে, সমাজক কিবা দিব পাৰিছে, সেইসকল ব্যক্তি কেইজনমানকো তেওঁলোকে সম্বৰ্ধনা জনাব। এইটো ভাল উদ্যোগ, ভাল পাইছোঁ। মূল্যবৃদ্ধিৰ পাছত ৰাজ্যত অব্যাহত মিঠাতেল চোৰৰ সন্ত্ৰাস। হোজাইত ৰাইজৰ ৰোষত পৰিল মিঠাতেল চোৰ। চুৰি কৰা 7 কাৰ্টন মিঠাতেল বিক্ৰী কৰিবলৈ অহা চোৰক ধৰিলে ৰাইজে। মিঠাতেলৰ দাম বাঢ়িছে, সেইবাবে বাঢ়িছে মিঠাতেল চোৰৰ সংখ্যাও। হোজাইত দেওবাৰে পুৱাই চুৰি মিঠাতেল বিক্ৰী কৰিব গৈ ৰাইজৰ ৰোষত পৰিল এটা মিঠাতেল চোৰ। উদয়পুৰ গোচৰা বস্তিত ৰাইজে কৰায়ত্ব কৰা মিঠাতেল চুৰটো বিদ্যানগৰৰ ৰাজু দাস। ধৃত চুৰটোৱে বিক্ৰী কৰিবলৈ অনা 7 কাৰ্টন মিঠাতেল জব্দ কৰিছে ৰাইজে। স্থানীয় ৰাইজে চুৰটোক উত্তম মধ্যম সোধাই গতাই দিয়ে হোজাই আৰক্ষীক। উল্লেখযোগ্য যে ধৃত মিঠাতেল চুৰটোৱে হোজাইৰ বিভিন্ন স্থানৰ পৰা মিঠাতেল চুৰি কৰি উক্ত গাঁওখনৰ দোকানত বিক্ৰী কৰি আহিছিল। কিন্তু কিছুদিন পূৰ্বে আৰক্ষীয়ে চুৰি মিঠাতেল কিনাৰ অপৰাধত এটা দোকানীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেললৈ। তেতিয়াৰ পৰা গাঁওবাসীয়ে চুৰি মিঠাতেল বিক্ৰী কৰিব আহিলেই মিঠাতেল চুৰ ৰাজুক ধৰিবলৈ খাপ পিটি আছিল। ইয়াৰ পিছতে হোজাইৰ কুখ্যাত মিঠাতেল চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় গাঁওবাসী। ইফালে ধৃত চুৰে নিয়া এখন অটো আৰক্ষীয়ে কৰিছে জব্দ। এইটো আগতে এনেকৈ চুৰি কৰি লৈ আহিছিলে বস্তু বেলেগৰ দোকানৰ পৰা, সেইখিনি গাঁৱত এই দোকানবিলাকক বিক্ৰী কৰি যায়। এটা দোকানত কয় যে মোৰ দোকান আছিলে, এই বস্তুবিলাক বিক্ৰী কৰি মই কেৰালা যাম, দোকান চলাব নোৱাৰোঁ বুলি আগতে বিক্ৰী কৰি গৈছিলে।
ঠিক তেনেকৈ এই দোকানৰ যিটো সৰু ভাই তাক মানে এতিয়া জেলত আছে দ্বিতীয়তে আকৌ আজি 15 দিনৰ পিছত আকৌ সি লৈ আহিছে তেতিয়া আমি তাৰ দোকানে ক'লে যে এনেকৈ চুৰটো আহিছে তেতিয়া আমি গাঁৱৰ কিছুমান সজাগতা ল'ৰা লৈ চুৰটো ধৰিলোঁ পূজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট দলগাঁৱত বাঘ ওলাইছে ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত আহত এটি কিশোৰ দলগাঁৱৰ টোপগাঁৱত বাঘৰ সন্ত্ৰাস আহত কিশোৰজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় GMCHলৈ ঢেকিয়াপতীয়া বাঘৰ বিচৰণত দলগাঁৱৰ 1 নং কছাৰভিটি টোপগাঁৱত বিয়পিল আতংক বাঘৰ আক্ৰমণত আহত হ'ল ইমৰান ফৰহাদ আলী নামৰ 8ম শ্ৰেণীৰ এজন 14 বছৰীয়া ছাত্ৰ উৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই বাঘটোৱে যোৱা 3-4 দিনৰ পৰাই অঞ্চলটোত কৰি আহিছিল মুক্ত বিচৰণ আজি পুৱা পথাৰলৈ যাওঁতে বাঘটোৱে আক্ৰমণ কৰে ইমৰানক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইমৰানৰ বুকু আৰু পেটত আক্ৰমণ কৰিছিল ঢেকিয়াপতীয়াটোৱে ইতিমধ্যে GMCHত চিকিৎসকে তৎকালীনভাৱে অস্ত্ৰোপচাৰ কৰিছে শিশুটিৰ কামোৰা ইঞ্জুৰিটো চেষ্টত আছে লেফ্ট চাইডে এবডমেন পেটতো আছে লেফ্ট চাইডে আৰু প্লুৰা বুলি কয় চেষ্টৰ পিছত প্লুৰা বুলি ছাল এখন থাকে ভিতৰত এই যোনটো লাংটো পায় এইটোত ইঞ্জুৰি হৈছে আৰু এবডমেনতো পেৰিটনিয়াম মানে ভিতৰৰ নাৰী ওচৰত সেইখিনিতো ইঞ্জুৰি এটা হৈছে ইমিডিয়েটলি উই আৰ প্লেনিং ইমাৰ্জেঞ্চি চাৰ্জাৰী ফৰ এবডমেন ইফালে বন বিভাগে বাঘটোক উদ্যানলৈ ঘূৰাই পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট কুশ আৰু কুশল কোকৰাঝাৰৰ যমজ ভাতৃৰ কৰুণ কাহিনী জন্মৰ পৰা বিগত 5 বছৰে আছে ৰোগসজ্জাত এই যমজ ভাতৃক উন্নত চিকিৎসাৰ বাবে এইমছলৈ প্ৰেৰণৰ আশ্বাস দিছে BTCৰ স্বাস্থ্য বিভাগে মৰম লগা দুটি কণমানি নাম কুশ আৰু কুশল দুয়োৰে বয়স 5 বছৰ কোকৰাঝাৰ চহৰৰ কৃষি বিভাগৰ কলনীৰ বাসিন্দা পনিল চন্দ্ৰ ব্ৰহ্ম আৰু প্ৰভাৰণী ব্ৰহ্মৰ সন্তান কুশ আৰু কুশল কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস চলা ফুৰা কৰিব নোৱাৰে কণমানি দুটিয়ে মুখেৰে কথাও ক'ব নোৱাৰে অচিন ৰোগত আক্ৰান্ত হৈ বছৰৰ পিছত বছৰ ধৰি শয্যাগত হৈ আছে শিশু দুটি নিজৰ সন্তানৰ চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো তথাপিও পোৱা নাই কোনো সুফল সন্তানৰ দুৰৱস্থাৰ কথা কৈ দুখত ভাগি পৰা পিতৃ মাতৃয়ে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শিশু দুটিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালে আগত পৰাই বেমাৰ হৈ আছে স্যাৰ ডিচেম্বৰ 1 তাৰিখৰ 5 বছৰ হ'ব স্যাৰ গুৱাহাটী লৈছে এক্সেল কেয়াৰত ইয়াতে কিবা ব্ৰেইনত ডেভেলপ হোৱা নাই কৈছে স্যাৰ এইকাৰণে অলপ চৰকাৰত কিবা সহায় কৰিছোঁ স্যাৰ এইকাৰণে ইফালে শিশু দুটিৰ জটিল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকে বিষয়টো সন্দৰ্ভত অৱগত কৰাত নিশাই BTCৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে দুৰ্ভগীয়া পৰিয়ালটোৰ আৱাসত উপস্থিত হৈ ৰোগাক্ৰান্ত শিশু দুটিৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বুজ লয় আৰু আগন্তুক এটা সপ্তাহৰ ভিতৰত শিশু দুটিৰ উন্নত চিকিৎসাৰ বাবে দিল্লীস্থিত এইমছলৈ প্ৰেৰণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে এই সপ্তাহৰ ভিতৰত এই দুজন ল'ৰাক লৈ বাহিৰত যোৱাৰ ব্যৱস্থা মই কৰাই আছোঁ আৰু লগতে স্বাস্থ্য বিভাগ যেহেতু মই চাই আছোঁ BTC তো স্বাস্থ্য বিভাগৰ দপ্তৰৰ ফালৰ পৰা যিমান আৰ্থিকভাৱে অনুদান দিব লাগে মই দিম কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাৰে উপচালে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজ্যৰ ৰাজনীতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা দক্ষতাক স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাজনে পিছে কোন এইজন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী
কংগ্ৰেছী নেতাৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশস্তি। হিমন্ত বিশ্বৰ কিছু সূক্ষ্ম দৃষ্টিভংগী আৰু পৰ্যালোচনা কৰা দৃষ্টিভংগী আছে কাৰণে তো এতিয়ালৈ ছাকচেছ হৈ আছে। অসমৰ আৱেগ অনুভূতিক বুজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই জানে অসমীয়া জাতি ৰক্ষাৰ গুৰুত্ব তাৰ দিশ। ৰাজ্যৰ ৰাজনীতিৰ অতি দক্ষ আৰু নিপুণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইদৰেই মুখ্যমন্ত্ৰীক প্ৰশস্তিৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকাই। অসমীয়া মানুহৰ আজিৰ আৱেগ আৰু অনুভূতি বিদেশী নাগৰিকৰ ফেভাৰত কেতিয়াও নাছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই এক্সপ্ল'টেশ্যনটো অসমীয়া মানুহৰ যিটো আৱেগ আৰু অনুভূতিক তেওঁ এক্সপ্ল'ট কৰিব পাৰিছে। কংগ্ৰেছে পাৰ নাই, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ছাকচেছ হৈছে। অসমীয়া মানুহে কি কাম কৰিলে অসমীয়া মানুহে ভাল পাব আৰু অসমৰ ৰাজনীতিটো অসমীয়া মানুহৰ ওপৰতে নিৰ্ভৰশীল হ'ব লাগিব। ইজনৰ পিছত সিজন কংগ্ৰেছী গুৰিয়াল নেতাই দল এৰি বিজেপিলৈ ঢাপলি মেলাৰ সময়ত হঠাতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি চেণ্ডেকাৰ মুখতো বিজেপিৰ প্ৰশস্তি। বিপৰীতে নিজ দলক ক্ষুৰধাৰ সমালোচনা নীলমণি চেণ্ডেকাৰ। একপক্ষীয়ভাৱে দলাদলিৰ কাৰণেই হওক গ্ৰুপিজিমৰ কাৰণেই হওক বহুখিনি বিপৰ্যয় হৈছে কংগ্ৰেছৰ। আমি কংগ্ৰেছ কিছু পিছ পৰি আছোঁ, কংগ্ৰেছৰ সেই কথাবিলাক পৰ্যালোচনা কৰিব লাগিব। তথাপি কংগ্ৰেছক লৈ আশাবাদী প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকা। এতিয়া নতুন নেতৃত্ব ভূপেন বৰাৰ নেতৃত্বত তেওঁ দলটোক কেনেধৰণে সকলোকে সামৰি আগবঢ়াই লৈ যায় সেইটোৰ ওপৰতহে অসমত কংগ্ৰেছ দলৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব। কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। 3D প্ৰযুক্তিৰে অসমত প্ৰথমখন চলচ্চিত্ৰ পানীৰ তলত দৃশ্যগ্ৰহণ হ'ব চলচ্চিত্ৰখনৰ। আন্তঃৰাষ্ট্ৰীয় ডিজনী আৰ্হিৰে নিৰ্মাণ কৰা হ'ব এই ছবিখন। এদল উদীয়মান যুৱক যুৱতীৰ এই আকৰ্ষণীয় প্ৰচেষ্টা। 3D প্ৰযুক্তিৰে পানীৰ তলত অসমত প্ৰথমখন চলচ্চিত্ৰ। আন্তঃৰাষ্ট্ৰীয় ডিজনীৰ আৰ্হিৰে নিৰ্মাণ হ'ব ছবিখন। এদল উদীয়মান যুৱক যুৱতীৰ আকৰ্ষণীয় প্ৰচেষ্টা। প্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ'ব 3D এনিমেশ্যন কাৰ্টুন চলচ্চিত্ৰ। নাম পানীলো। গুৱাহাটীৰ 10জনীয়া এটা যুৱক যুৱতীৰ দলৰ প্ৰচেষ্টাত ইতিমধ্যে আৰম্ভ হৈছে এই চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম। বলিউডৰ বিশিষ্ট কাহিনী লেখক জয়ন্ত গুপ্তাৰ কাহিনীৰে বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে ছবিখন। পানীলোক নামৰ এই ছবিখনত এটি শিশুৱে নিজৰ পৰিচয় বিচাৰি বিশ্ব ভ্ৰমণ কৰা কাহিনী উপস্থাপন কৰিব বিচৰা হৈছে। ডিজনীৰ আৰ্হিৰে সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা হৈছে এই এনিমেশ্যন ছবিখন। গুৱাহাটীৰ পৰিচয় ষ্টুডিঅ'ত কাম চলি থকা 3D ছবিখনৰ আন এক বিষয়বস্তু হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণ। আমাৰ এটা নতুন কনচেপ্ট হয় আৰু এই নতুন কনচেপ্টটো এনেকুৱা হয়, এটা ল'ৰা থাকে, সেই ল'ৰাটোৰ এটা আইডেণ্টিটি ক্ৰাইচিছ থাকে। ক্ৰাইচিছ এনেকুৱা হ'ল যে সি নাজানে যে সি ক'ৰ পৰা আহিছে, সেইবাবে সি নিজৰ ৱৰ্ল্ডখন এৰি কিনে এক্সপ্ল'ৰ কৰিবলৈ যায়, নিজৰ আইডেণ্টিটি বিচাৰিবলৈ যায়। এইটোৱে আমাৰ মুভিখনৰ মেইন কনচেপ্ট হয়। এনেকুৱা হৈ আছে যে প্লাষ্টিকবোৰৰ লৈ কিনে এনভাইৰনমেণ্ট পলিউট হৈ আছে। চ' সেইবাবে আমি বিচাৰিছোঁ যে এনভাইৰনমেণ্টটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ। কেৱল অসমতেই নহয়, ভাৰতৰ আন আন ৰাজ্যৰ যুৱক যুৱতীয়েও এই কাৰ্টুন ছবিখনৰ হৈ কৰি আছে কাম। 2023 বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তি লাভ কৰিব এই ছবিখনে। তাৰ পূৰ্বে 2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি কৰা হ'ব পোষ্টাৰ। ভাৰতৰ সকলো চিনেমা হলৰ লগতে সকলো OTT প্লেটফৰ্মত মুক্তি লাভ কৰিব পানীৰ তলৰ 3D এনিমেশ্যন ছবিখনে।
এনিমেশ্যন মুভি বনাওঁতে 500 to 1000 crores লাগে যোনটো ডিজনি আৰু পিক্সাৰ ইউজ কৰে কিন্তু আমাৰ ইয়াত যোনটো আমি মুভি বনাইছোঁ আমি 3 to 4 crores ভিতৰত আমি এইটো পুৰা কমপ্লিট কৰি আছোঁ প্লাছ সেম কোৱালিটি যোনটো ডিজনি দি আছে এতিয়া বৰ্তমানে পিকচাৰটো আমাৰ হ'ব 2023 2023 আৰু আমি ৰিলিজ কৰিম পোষ্টাৰ ৰিলিজ কৰিম